बजट सेगमेंट में प्रोफेशनल गिम्बल लेना चाहते हो तो ये लेटेस्ट Insta360 Flow 2 Pro एक AI स्मार्टफोन गिम्बल देते हैं। बॉक्स में हमें गिम्बल, मैग्नेटिक फोन क्लैंप टाइप A to टाइप C केबल एंड कैरी करने के लिए प्रोटेक्टिव पाउच भी मिलता है। वन टैप में पेयर हो जाता है, इसे अनफोल्ड करते इंस्टेंटली ऑन हो जाएगा। इट्स लुक एब्सोल्युटली प्रीमियम एंड ये सब पहला गिम्बल है जो लेटेस्ट आईफोन नेटिव कैमरा ट्रैकिंग टेक्नोलॉजी एंड 200+ iOS ऐप्स को सपोर्ट करता है। इसके AI पावर्ड डीप ट्रैक से मैं अप डाउन लेफ्ट राइट कहां भी जाऊं ये मुझे ट्रैक करते रहेगा एंड ये 360 डिग्री में रोटेट होता है। तो अगर आप सोलो क्रिएटर हो तो आप बिना किसी की हेल्प से एक अच्छे से वीडियो रिकॉर्ड कर सकते हो। इसमें एडवांस लेवल शूट करना है तो इनकी Insta360 ऐप डाउनलोड करो जो एंड्रॉइड एंड आईफोन दोनों के लिए कंपेटेबल है। इसमें AI जूम ट्रैकिंग या एक से ज्यादा पर्सन्स को भी आप ट्रैक कर सकते हो एंड किसी भी फोन से 360 डिग्री में पैनोरामा फोटोज कैप्चर करता है जो ऐसे जबरदस्त दिखते हैं। इसे आप एज अ ट्राइपॉड एंड एक्सटेंडेबल सेल्फी स्टिक से वाइडर एंगल में व्लॉगिंग भी कर सकते हो एंड अगर रियर कैमरा से सेल्फीज लेना है तो सेल्फी मिरर भी दिया है। इससे कुछ वीडियो सैंपल शूट करते हैं, रिजल्ट आप खुद देखना। इसके 3x स्टेबलाइजेशन से तगड़े शॉट्स निकल कर आए। काफी कंपैक्ट एंड लाइट वेट भी है तो आप इसे इजीली पॉकेट में कैरी कर सकते हो। ये 10 आवर्स तक आराम से चल जाता है, इमरजेंसी में पावर बैंक का भी काम करता है। ये तो मेरा ऑल टाइम फेवरेट बन गया है। बाकी নমস্কাৰ সকল, আজি কেইদিনমানৰ আগত ফেচবুকত এটা অৰ্ডাৰ দিছিলোঁ, গিম্বল এটা অৰ্ডাৰ দিছিলোঁ Insta360। আপোনালোকে ৰিভিউটো দেখিব পাৰে, এইটো বস্তুটো চাই লওক কেনেকুৱা আছে। তো বস্তুটো আজি আহি পালে, এয়া চাওক। আজি খুলি দেখুৱাওঁ, মানে ফেচবুকত অৰ্ডাৰ দিছিলোঁ, আপোনালোকক কেনেকুৱা বস্তুটো হ'ব পাৰে বা কি হ'ব পাৰে আপোনালোকক আজি দেখুৱাওঁ। পইচা লছ গৈছে, 700 টকা লৈছে বস্তুটো। দেখা পাইছে আপোনালোকে, এই দেখো 700 টকা লৈছে বস্তুটো। আপোনাক মই দেখুৱাই আছোঁ, গিম্বল হয়, মানে গিম্বল বুলি দিছে, Insta360 বুলি লিখা আছে। আপোনালোকে চাই লওক নামটো, লিখা আছে Insta360 Flow Pro। হেৰি 700 টকা দিছোঁ। এতিয়া 700 টকাত আমাৰ পোচাব নে নোপোচাই বা লছে হয়নে, ভাল বস্তু আহে নে বেয়া বস্তু আহে, আপোনালোকক একদম চিল পেক হৈ আছে। এতিয়া খুলি দেখুৱাই দিম, চাই যাওক বস্তুটো। এতিয়া আমি খুলিছোঁ, চিলটো উৰুৱাই দিছোঁ বাৰু, লাহেকৈ উৰুৱাবি যাতে এইটো হেৰি নহয়। আমি এতিয়া বস্তুটো খুলি আছোঁ। বাকী আমাৰ গাঁওখন ইয়াত দেখিছে হাবি বননি থকা, আমি দুখীয়া ল'ৰা, যেনে হ'লেও কিবা এটা লৈছোঁ আৰু ভিডিঅ' চিডিঅ' বনাই থাকোঁ, আপোনালোকে দেখা পাইছে আৰু। তাতে আপোনালোকৰো লছ নহওক, আমাৰো লছ নহওক, মই ঘূৰাই দিব পাৰিম নে নোৱাৰিম সেইটো চাই লওক। যিটো বস্তু অৰ্ডাৰ দিছিলোঁ সেইটো বস্তু আপোনালোকক দেখুৱাইছিলোঁ ৰিভিউত অকণমান দিয়া আগত। সেই বস্তুটো আহিছেনে নাই সেইটো চাবলৈ কাৰণেহে ভিডিঅ'টো বনাইছোঁ আপোনাক। গিম্বল বুলি কৈছে, গিম্বলে হ'ব লাগে, গিম্বল হ'লে ভাল হয়। চিলিটো বাৰু ভালেই দিছে, কাৰণ বহুত স্কেম হৈ থাকে, সেইটো কাৰণে আপোনালোককো দেখুৱাওঁ আৰু আমি নিজেও চাওঁ। কাৰণ আমাৰ 700 টকা আমাৰ কাৰণে বহুত, আমি সেই 700 টকাটো পোচাব লাগে মানে আৰু আমালৈ যাতে পোচাই যায় আৰু। ইয়াক খোলা পাছত আপোনালোকে বস্তু দেখিছে কি কি ওলাইছে। হয়তো চেল্ফি ষ্টিকো হ'ব পাৰে দেই, ৰাইজসকল ধৰিব পৰা নাই এতিয়ালৈকে। বস্তুটো এনেকুৱা টাইপৰ আহিছে, মানে বস্তুটো কি হাঁহি উঠা চাওক আপুনি। এইটো টিপিব, ই চেল্ফিটো ল'ব, চাব দেই। সেইটো ক্লিক কৰিলে দেখিলে আপোনালোকে এইটোৱে আৰু খেলটো এইটোৱে, বাকী একো খেলে নাই। গিম্বল বুলিলে কি বুজায় আৰু, এইটো চেল্ফি ষ্টিকডালহে দিলে। কেছটো কি হৈ গ'ল গম পাই নাই ৰাইজসকল? এই বস্তুটো চাইছে যে, এইটো এটা চেল্ফি ষ্টিকহে হয়, এইটো অকল চেল্ফি ষ্টিকহে হয়, দেখিছেনে? এনেকুৱা ষ্টিক মোৰ ওচৰত এডাল আছেই অলৰেডি। ইয়াত অকল লাইটডাল আহিলে, আৰু যিটো বস্তু দেখুৱাইছিলে আপোনাৰ গিম্বল, সেইটো গিম্বলটো নাহিলে। আপোনালোকে দেখিছে এইটো ইউটিউবত ফেচবুকত যোনটো হেৰি দিছিলে সেইটো গিম্বলহে, মানে গিম্বল নহয় এইটো, এইটো আপোনাৰ চেল্ফি ষ্টিকটোহে আহিলে। এই যাওঁ, এইটো গিম্বল নহয়। গিম্বল হ'লে আপোনাৰ কেনেকুৱা হেৰি কৰে দেখিছিলে। খেলটো কি হৈ গ'ল, মই এতিয়া বৰ্তমান 700 টকা এটা লছ খালোঁ, হয়তো ঘূৰাই দিম, ঘূৰাই দিব পাৰোঁ নে নোৱাৰোঁ নাজানো। কথাটো কি হৈ গ'ল, আপোনালোকে যদি ফেচবুকত লয় কেতিয়া বস্তুবোৰ এইবোৰ অৰ্ডাৰ নিদিব, ফুল্লি লছ খাই যাব। মই এতিয়া 700 টকা কেছ দিছিলোঁ তেওঁক দিলোঁ, তেওঁ ডেলিভাৰী দিয়াজনৰ লগত কোনো কথা নাই। য'ত মই অৰ্ডাৰ কৰিছিলোঁ তাতহে মই এতিয়া অকৰা নিচিনা হ'লোঁ আৰু। মই অৰ্ডাৰ দি কিনে মই ফচি গ'লোঁ। বাট আপোনালোকক দেখুৱাবলৈ বিচাৰিলোঁ, এই লাইট এটা আছে, বাকী এইটো চেল্ফি ষ্টিকডালহে আৰু। আপুনি থৈ কিনে ফটোহে মাৰিব পাৰিব। এনেকুৱা এডাল মোৰ ওচৰত অলৰেডি আছে, আপোনালোকে দেখা পাব, মই দেখুৱাই দিছোঁ। সেই এনেকুৱা এডাল মোৰ ওচৰত আছেই, কিন্তু মই আনি কিনে মই বহুত লছ খাই গ'লোঁ। যদি আপোনালোকে কেতিয়াবা ফেচবুকত হেৰি যায়, এনেকুৱা স্কেমত নোসোমাব, এনেই পইচা লছ হ'ব। কেঞ্চেল কৰি দিম বুলি ক'লে পাৰে, কিন্তু আপোনালোকৰ আৱেগিক এটা সোমাই থাকে যে এই বস্তুটোকে পাম, কিন্তু নাপায়। আপোনালোকে সেইটোৱে কৰক। এতিয়া ভুল হ'লে ক্ষমা কৰিব, এয়াই ক'লোঁ আৰু আপোনালোকে এনেকুৱা বস্তু নল'ব। মই আনি কিনে এতিয়া লছ খাইছোঁ, বৰ্তমান লছ খাইছোঁ। এইটো গিম্বল নহয়, এইটো অকল চেল্ফি ষ্টিকহে দিলে। সেয়ে আপোনালোকে ফেচবুকত যদিও কেতিয়াবা বস্তু অৰ্ডাৰ কৰে, অকণমান চাই চিতি ল'ব। যদি নোৱাৰে, লাভ নাই, নিদিব। কেতিয়া মই জনাতো নিদিব, বিশেষ নিদিব। মই এটা অৰ্ডাৰ কৰিলোঁ, মই পস্তালোঁ মানে পস্তালোৱে অলৰেডি। এতিয়া ঘূৰাই দিব পাৰোঁ নে নোৱাৰোঁ নাজানো, 700 টকা মোৰ এনেই যাব। কিন্তু আপোনালোকে নিজে যদি কেতিয়াবা অৰ্ডাৰ দিব বিচাৰে, নিদিব। এডাল চেল্ফি ষ্টিকডালহে অকল, কোনো কামৰ নহয়। এনেকুৱা এডাল মোৰ ঘৰত এনেই আছে, ইউজ নকৰোঁগৈ মই। আপোনালোকে এতিয়া অৰ্ডাৰ দিলে ভালকৈ দিব, এনেকৈ নিদিব অৰ্ডাৰ। তাকে ক'লোঁ, ৰাখিলোঁ। জয় অসম।